দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোৰাপাৰাৰ ৰঙালী বিহু সন্মিলন। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভোৰাপাৰাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ভোৰাপাৰাৰ ৰঙালী বিহু সন্মিলন। এই উপলক্ষে পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতাৰে প্ৰথম কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰ পিছত বিহু পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰ পিছতে ভোৰাপাৰাৰ ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে বীণাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী তথা বিশিষ্ট সমাজকৰ্মী অপূৰ্ব দেৱ শৰ্মাই। আজি 5 বহাগ তাৰিখে ভোৰাপাৰা ৰঙালী বিহু সন্মিলনে মই আমন্ত্ৰণ কৰি আনি যি সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰাৰ কাৰণে দায়িত্ব দিলে তাৰ বাবেও মই তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, এইবেলি তেখেতসকলে 41 বছৰত ভৰি দিলেহি এই সাংস্কৃতিক অনুষ্ঠান প্ৰত্যেক বছৰ ধৰি তেখেতসকলে অনুষ্ঠান সুচাৰুৰূপে পালন কৰি আহিছে। মই জানিব পৰা মতে আজিও তেখেতসকলে দিনে ৰাতিৰ ভিতৰত তেখেতে বহুকেইটা অনুষ্ঠান হাতত লৈছে। মই জানিব পৰা মতে ৰাতিপুৱা প্ৰথমতে তেখেতসকলে বন্তি বৃক্ষৰোপণ স্মৃতি তৰ্পণ হৈ গ'ল। তাৰোপৰি এইটো অকণমান আগতে শোভাযাত্ৰা মুকলি কৰা হ'ল আৰু মই আশা ৰাখিছোঁ এই অনুষ্ঠানটো প্ৰত্যেক বছৰ ধৰি যাতে সুচাৰুৰূপে পালন কৰিব পাৰে আৰু লগতে তেখেতসকলৰ মংগল কামনা কৰিছোঁ আৰু শৃংখলাবদ্ধতা অটুট ৰাখি এই অনুষ্ঠান সকলোৱে যাতে চলাই নিয়ে নিজৰ অনুষ্ঠান বুলি। লগতে এই সময়তে মোৰ অলপমান কথা মনত পৰিছে, আমাৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ ডাঙৰীয়া নাই যদিও আমাৰ মনত এটা খুঁত ৰৈ গৈছে, মনৰ উৎসাহ উদ্দীপনাখিনি নোহোৱা হৈ গৈছে আৰু মই তেখেতৰ আত্মা সদ্গতি পাওক তাৰ কামনা কৰিছোঁ আৰু আটাইৰে মংগল কামনা কৰিছোঁ। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আজি নিশা ভূপেন জুবিন সন্ধিয়া হিচাপে উৎসৰ্গা কৰা হ'ব। লগতে দুয়োটা নিশাই পাৰিবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। 41তম ৰঙালী বিহু ভোৰাপাৰা ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছিলোঁ। আগতে আমাৰ 3 দিনীয়া আছিলে, আজি প্ৰায় 15 বছৰ ধৰি আমি দুদিনীয়াকৈ এই কাৰ্যসূচী পালন কৰোঁ। আজি কাৰ্যসূচী আপোনাৰ আমাৰ ৰাতিপুৱা 4 বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা আছিলে। দ্বিতীয় কাৰ্যসূচী আমাৰ পতাকা উত্তোলন হৈ গ'ল। তৃতীয়তে আমাৰ স্মৃতি তৰ্পণ হৈ গ'ল। তাৰপিছত আপোনাৰ বৃক্ষৰোপণ হৈ গ'ল আৰু এইটো পঞ্চম কাৰ্যসূচী আমাৰ শোভাযাত্ৰা মুকলি। নিশাৰ বাবদ আমাৰ আজি দলীয় নৃত্য, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ অসমৰ আগশাৰীৰ শিল্পী আহি আমাৰ ইয়াতে গীত পৰিৱেশন কৰিব। আজি আমি জুবিন দা আৰু ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি সোঁৱৰণ কৰি তেখেতৰ যিহেতুকে জন্মৰ শতবাৰ্ষিকী তেখেতক আমি স্মৰণ কৰাৰ কাৰণে অকল জুবিন সন্ধিয়া আৰু ডক্টৰ ভূপেন হাজৰিকা সন্ধিয়া আমি আজি অনুষ্ঠিত কৰিছোঁ। কালিও আমাৰ একেধৰণৰ কাৰ্যসূচী আপোনাৰ সাহিত্য বিভাগৰ কাৰ্যসূচী আছে, বিভিন্ন ধৰণৰ খেল ধেমালি আছে, সাংস্কৃতিক সন্ধিয়া আছে। অসমৰ স্বনামধন্য শিল্পী ডিম্পী সোণোৱাল, চন্দন দাস, অসমৰ আগশাৰীৰ হুঁচৰি দল আৰু তেনেকুৱাকৈ বহু ধৰণৰ শিল্পী বাৰেৰ বৰণীয়া অনুষ্ঠান আমাৰ বিহুৰ কাৰ্যসূচী ৰখা হৈছে। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।